নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আজিৰ ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল লিখি গম পাইছে যে আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু কি হয় আজি লৈ আহিছোঁ SCERT কণ্ডাক্ট কৰা DLEDৰ এণ্ট্ৰেন্স 2025 সন্দৰ্ভত এই ভিডিঅ'টি যিসকলে এবাৰ DLEDৰ এণ্ট্ৰেন্স দিম বুলি ভাবি আছে বা DLED কোৰ্চটো কৰিম বুলি ভাবি আছে সেইসকলৰ বাবে আজি এই ভিডিঅ'টি যিহেতুকে প্ৰত্যেক বছৰে DLED পঢ়িবলৈ হ'লে আপোনালোকে এণ্ট্ৰেন্সত বহিবলগীয়া হয় গতিকে বহুতে মোক ব্যক্তিগতভাৱেই হওক বা ইউটিউবৰ কমেণ্টৰ যোগেদি হওক বহুতে সুধি আছিলে যে এবাৰ DLEDৰ এণ্ট্ৰেন্স কেতিয়া হ'ব বা এণ্ট্ৰেন্স হ'বনে নহয় গতিকে আপোনালোকৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব SCERT প্ৰত্যেক বছৰে DLEDৰ এণ্ট্ৰেন্স পাতে আৰু এইবাৰো নিশ্চয়কৈ পাতিব আৰু যোৱা বৰ্ষত অৰ্থাৎ 2024 বৰ্ষতো এণ্ট্ৰেন্স হৈছিল আৰু যোৱা বছৰ আপোনালোকৰ জুলাই মাহৰ মাজভাগত নটিফিকেশ্যনখন প্ৰকাশ পাইছিল DLED এণ্ট্ৰেন্সৰ কেতিয়া এপ্লাই হ'ব বা কেতিয়া পৰীক্ষা কণ্ডাক্ট কৰিব সেই নটিছখনতে সবিশেষ তথ্য উল্লেখ থাকে গতিকে আশা কৰোঁ এই বছৰো জুন বা জুলাই মাহৰ ভিতৰতে নটিফিকেশ্যনখন প্ৰকাশ পাব আৰু যেতিয়া অফিচিয়েলি এখন নটিফিকেশ্যন আহিব SCERT ফালৰ পৰা তেতিয়া আপোনালোকক ভিডিঅ' আকাৰে মই জনাবলৈ চেষ্টা কৰিম ভিডিঅ' এটাৰ জৰিয়তে গতিকে ভিডিঅ'টো আপোনালোকে মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে এতিয়ালৈকে কৰা নাই গতিকে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে জনাওঁ যে আপোনালোকে হতাশাত নুভুগিব নিশ্চয়কৈ এবাৰো এণ্ট্ৰেন্স হ'ব 2025 বৰ্ষতো অতি সোনকালে নটিফিকেশ্যন আহিব যিসকলে ভালদৰে মানে দিম বুলি ভাবিছে এণ্ট্ৰেন্স গতিকে ভালদৰে আপোনালোকৰ প্ৰিপেৰেশ্যন কৰি থাকক ভালদৰে পঢ়ক এইটোৱে ক'ম গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ' শেষলৈকে চালে যদিহে ভাল পায় তেনেহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ফৰ ৱাচিং